So, hello everyone, welcome back to the channel. So, মই কালি এটা কাটবৰ ভিডিও এটা দিছিলোঁ so বোৰ্ডৰ ৰিয়েকশ্যন পালোঁ তাত কি বোৰ্ডৰ পেপাৰ বেয়া হৈছে একদম পেপাৰ বহুত টান আহিছিল বুলি গম পাইছোঁ কিন্তু বোৰ্ডৰ পেপাৰ বেয়া হৈছে so কমেণ্টত বোৰ্ডৰ ৰিয়েকশ্যন পালোঁ কি বহুত বেছি বেয়া হৈছে যিসকলে লাইক 650 স্ক'ৰ কৰিছিল মক টেষ্টত সেইসকলৰ মাৰ্কছ যাতে 500 স্ক'ৰ কৰা বহুত টান হৈ গৈছিল so বোৰ্ডৰ তেনেকুৱা ৰিয়েকশ্যন পালোঁ পাৰিলে যেটো কাট অফ কালি দিছিলোঁ মানে কৈছিলে কি তোমাৰ 570 পৰা 590 ভিতৰত যাব বুলি কৈছিল সো ইমানখিনি নাযায় সো মোৰ প্ৰেডিক্ট কৰা মতে এতিয়া কি তোমালোকৰ 530 540 ভিতৰতে যাব আৰু হা সো ইমান মানৰ ভিতৰত যাব 520 530 ইমান মানৰ ৰেঞ্জতে যাব আৰু সো একদম এক্সাক্ট কাট অফটো তোমালোকৰ যেতিয়া তোমালোকৰ ৰিজাল্ট দি দিব আৰু যোনটো তোমাৰ ধৰা তোমালোকৰ কিমান 65,000 or 70,000 এৰ ভিতৰত যোন তোমালোকৰ ৰেংকত হিমান মাৰ্কছ আছে তোমালোকৰ সিওৰলি তোমালোকে হিমানত পাই যাবা সো এটা আমি হোপ কৰিব পাৰো জাস্ট তোমালোকৰ ৰিজাল্টৰ কাৰণে ওয়েট কৰা এটা তোমালোকৰ একদম এক্সাক্ট কাট অফটো ক'ব নোৱাৰি একদমে কোনো প্ৰেডিক্ট কৰিব নোৱাৰে কি তোমালোকৰ এক্সাক্ট ইমানে যাব সো জাস্ট এটা প্ৰেডিকচন দিব পাৰিম সো কালি ভিডিওটো জাস্ট তোমালোকৰ প্ৰেডিকচন এটা দিছিলোঁ ইমান চাইলে সো কালি কমেণ্টত বহুত পালোঁ আৰু মই যেনেকৈ কি চবৰে এক্সাম বেয়া হৈছে লাইক আকাশ এলেন তোমালোকৰ যিমান আছে চবৰে এক্সাম বেয়া হৈছে সো সেইটো বেচিছতে তোমালোকৰ কৰিছোঁ কি এবাৰ সিমান মান যাব লাগে আৰু সো আজি এইটো ভিডিওটোত তোমালোকৰ মই লৈ আহিছোঁ কি তোমালোক চোৱা এতিয়া তোমালোকৰ বোৰ্ডৰ কি 4th এটেম্প্ট আছিল তোমালোকৰ কিছুমানে 5th এটেম্প্টটো আছিল সো এইকালৰ কি এতিয়া মানে বহুত ডিমোটিভেট ফিল কৰি আছে কি তোমালোকৰ এবাৰো তোমালোকৰ নিট নহ'ব এবাৰো এমবিবিএছৰ চিট নাপাম সো সেইটোৰ কাৰণে এই ভিডিওটোত মই লৈ আহিছোঁ সেইসকলৰ কাৰণে কি তোমালোকৰ কেৰিয়াৰ অপশ্যন আদাৰ দেন এমবিবিএছ সো এমবিবিএছৰ বাদ দিও তোমালোকৰ আৰু কি কেৰিয়াৰ অপশ্যন আছে তোমালোকৰ তাত তোমালোকে পঢ়িলে ভালকৈ তোমালোকৰ লাইফত এক্সেল কৰিব পাৰিবা সো সেই ভিডিওটো মই আজি লৈ আহিছোঁ সো যিসকলৰ মানে এতিয়া জাষ্ট আনচাৰ্টেনিটি আছে একদম বৰ্ডাৰ লাইনত আছে সো সেইসকলে ভিডিওটো চাব পাৰে তোমালোকে কি কেৰিয়াৰ অপশ্যন তোমালোকৰ কাৰণে ভাল হ'ব এণ্ড সেইবোৰৰ কিছুমানৰ তোমালোকৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে সো মই কৈ দিম কি ফৰ্ম ফিল আপ আৰম্ভ হৈছে আৰু তোমালোকে কি ফৰ্ম ফিল আপ কৰিব পাৰিবা সো ভিডিওটো বেছি ডিলে নকৰি তোমালোকে ষ্টাৰ্ট কৰক সো এতিয়া চোৱা তোমালোকৰ ফাৰ্ষ্ট কেৰিয়াৰ অপশ্যন যোন কম হয় ফাৰ্ষ্ট হ'ল তোমালোকৰ বিডিএছ বিএমএছ সো বিডিএছ বিএমএছৰ তোমালোকৰ এইটো তোমালোকৰ নিট স্ক'ৰৰ থ্ৰু দি হয় তোমালোকৰ নিটত যিমান মাৰ্কছ পাবা ধৰা এবাৰ কাট অফ গ'ল তোমালোকৰ 540 গ'ল সো 540 তোমালোকৰ 10 to 15 নম্বৰ তোমালোকে কমাই দিয়া সো 10 to 15 নম্বৰ ধৰা তোমালোকৰ 525 520 ভিতৰত যাব আৰু তোমাৰ বিডিএছ বিএমএছত তোমালোকে চিট পাই যাবা আৰু বডি কি কৰে কি তোমালোকৰ ধৰা সিমানমান মাৰ্কছ আহি আছে অলপৰ কাৰণে ধৰা এমবিবিএছ নাপালা সো কিছুমানে কি কৰে বিডিএছ বিএমএছ লৈ লয় আৰু তোমালোকৰ নেক্সট ইয়াৰৰ কাৰণে আৰু প্ৰিপেয়াৰ কৰে সো সেইটোকে আমি পাৰ্চিয়েল ড্ৰপ বুলি কয় সো চিটটো লৈ থৈ দিয়ে আৰু তোমালোকৰ নিটৰ কাৰণে প্ৰিপেয়াৰ কৰে সো সেইটো তোমালোকে কৰিব পাৰা বা হয়তো তোমালোকে আৰু বিডিএছ বিএমএছৰো বহুত স্কোপ আছে এনেকুৱা নহয় কি একদমেই স্কোপ নাই স্কোপ আছে স্কোপ চবৰে থাকে তোমালোকে বাছ সেইটো বস্তুটো তোমালোকে কৰিব জানিব লাগিব কেনেকৈ কি কৰে সো এতিয়া যে আমি বিডিএছ বিএমএছৰ কথা কওঁ তোমালোকৰ বিডিএছৰ কথা কওঁ বিডিএছত তোমালোকৰ 3খন কলেজ আছে তোমালোকৰ এখন হ'ল আৰডিচি ৰিজনেল ডেণ্টেল কলেজ এখন গুৱাহাটীত আছে আৰু তোমালোকৰ গভৰ্ণমেণ্ট ডেণ্টেল কলেজ ডিব্ৰুগড়ত এখন আছে আৰু এখন শিলচৰত আছে সো মেইনলি তোমালোকৰ গভৰ্ণমেণ্ট কলেজ তোমালোকৰ অসমত 3খনে আছে বিডিএছৰ কাৰণে আৰু তোমালোকে এতিয়া যদি কেৰিয়াৰ অপশ্যন কওঁ কেৰিয়াৰ অপশ্যন বিডিএছত তোমালোকে কি কৰিব পাৰা সো তোমালোকে চাব পাৰা কি ক্লিনিকেল প্ৰেক্টিছ কৰিব পাৰা বিডিএছত তোমালোকে এই চাব পাৰা ক্লিনিকেল প্ৰেক্টিছত কি কৰিব পাৰা আৰু তোমালোকৰ হায়াৰ ষ্টাডিৰ কাৰণে তোমালোকে এমডিএছ কৰিব পাৰা এমডিএছ কৰিলে তোমালোকে প্ৰফেচাৰ হ'ব পাৰিবা কলেজতে আৰু তোমালোকৰ কিছুমান নন ক্লিনিকেল ব্ৰাঞ্চো আছে ক'লোৱে তোমালোকৰ লেকচাৰাৰ প্ৰফেচাৰ হ'ব পাৰিবা আৰু হয়তো তোমালোকে আৰু এটা লাইনত যাব পাৰিবা তোমালোকে লাইক তোমালোকে হস্পিটেল এডমিনিষ্ট্ৰেশ্যনত মেনেজমেণ্ট কৰিব পাৰা এমবিএ কৰিব পাৰা হস্পিটেল মেনেজমেণ্ট কৰিব পাৰা আৰু তোমালোকৰ ক্লিনিকেল ৰিচাৰ্চ এছ'চিয়েট সেইবোৰতো যাব পাৰিবা সো চাব পাৰে বহুত ধৰণৰ তোমালোকৰ অপশ্যনছ আছে আৰু তোমালোকৰ বিডিএছতো আৰু নেক্সট যোন আমি চাওঁ এতিয়া আমাৰ বিএমএছৰ কথা কওঁ সো বিএমএছৰ তোমালোকৰ কলেজ আছে তোমালোকৰ গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ গুৱাহাটীত আছে সো এখনে কলেজ আছে বিএমএছৰ কাৰণে সো 50টা তোমালোকৰ চিট আছে বিএমএছৰ কাৰণে এতিয়া যদি নেক্সট আমি কেৰিয়াৰ অপশ্যনৰ কওঁ বিএমএছৰ কাৰণে বিএমএছৰ তোমালোকৰ কেৰিয়াৰ অপশ্যন হ'ল লাইক তোমালোকে ক্লিনিকেল প্ৰেক্টিছ কৰিব পাৰিবা আয়ুৰ্বেদিক ডক্টৰ হ'ব তোমালোকৰ আৰু গভৰ্ণমেণ্ট ছেক্টৰতো কাম কৰিব পাৰিবা চাই ল'ব পাৰা কিহত কাম কৰিব পাৰা আৰু তোমালোকৰ প্ৰাইভেট ছেক্টৰতো বহুতকেইটা আছে লাইক আৰু নেক্সট তোমালোকৰ হায়াৰ এডুকেশ্যনত তুমি ল'ব পাৰা এমডিএমএছ কৰিব পাৰা বিএমএছতো আৰু এইবোৰৰ চেলাৰী বহুত তোমালোকৰ ডিপেণ্ড কৰে তোমাৰ ফ্ৰেচাৰ যেন তোমালোকে লাইক 25,000 to 30,000 তোমালোকে ইনকাম কৰি ল'বা আৰু নেক্সট যেতিয়া তোমাৰ এক্সপিৰিয়েঞ্চ হৈ যাব তেতিয়াহ'লে তোমাৰ আৰু বহুত বেছি ইনকাম হৈ যাব আৰু তোমাৰ সো এইকেইটাও এটা ভাল ব্ৰাঞ্চ হয় বিডিএছ বিএমএছৰ মই যিসকলৰ নিটৰ অলপৰ কাৰণে নিট নাপায় সো তোমালোকৰ এইটো অপশ্যন তোমালোকে অপশ্যন ৰাখিব পাৰা
কি তোমালোকে BDS BMS কৰিলা তাৰপিছত হয়তো তোমাৰ জিন আৰু পাৰ্চেল ড্ৰপ দিয়াত তাৰে লগত তোমালোকৰ পাৰ্চেল ড্ৰপ দিব পাৰিবা সো নেক্সট আহিল আমাৰ ভেটেনেৰী আৰু এগ্ৰিকালচাৰ সো এই দুটা ভাল কেৰিয়াৰ অপশ্যন হয় তোমালোকৰ এইটোৰ কাৰণে তোমালোকৰ অসমত এটা এণ্ট্ৰেঞ্চ হয় যোনটো আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি পাতে সেইটো আমাৰ কমন এণ্ট্ৰেঞ্চ এক্সাম টেষ্ট সো এইটোৰ ফৰ্ম ফিল আপ চাগে ষ্টাৰ্ট হোৱা নাই আৰু ষ্টাৰ্ট হ'ব পাৰে তোমালোকে যাইলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাইলে চেক কৰিব পাৰা সো আমি যেন ভেটেনেৰীৰ তোমালোকৰ প্ৰথমতে হেৰিৰ কথা ভেটেনেৰী যে আমি হেৰি চাওঁ কেৰিয়াৰ অপশ্যনত ভেটেনেৰীত আমাৰ ক্লিনিকেল প্ৰেক্টিচ কৰিব পাৰিবা ইভল চাব পাৰা কি কৰিব পাৰা গভৰ্ণমেণ্ট ছেক্টৰতো কাম কৰিব পাৰিবা তোমালোকৰ লাইক আৰু লেকচাৰ প্ৰফেচাৰো হ'ব পাৰিবা তোমালোকে হেৰি কৰিলে মাষ্টাৰ্ছ কৰিলে তোমালোকে হ'ব পাৰিবা আৰু বিভিন্ন ধৰণৰ আছে তোমালোকে এইবোৰ চাই লোৱা কি কৰিব পাৰা আৰু নেক্সট আৰু যোনটো আমাৰ হেৰি আছে কমন এণ্ট্ৰেঞ্চ টেষ্টটো মই দিছিলোঁ ত' মই চাব পাৰা তোমালোকৰ অল আছাম ৰেংক 5 আহিছিল আৰু চ' মই এইটোৱে চাজেষ্ট কৰিম কি তোমালোকে চবে এতিয়া তোমালোকৰ যিসকলৰ মানে নিট বেয়া হৈছে আৰু লাইক বৰ্ডাৰ লাইন আছে চবেই এটা এক্সাম দিয়া তোমালোকে যে CUET দিব পাৰা এইটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিটো এক্সাম দিব পাৰা আৰু বিভিন্ন ধৰণৰ এক্সাম মই কৈছোঁ আৰু কি আছে সেইবোৰ তোমালোকে চব এটেম্প কৰা যাতে আমাৰ লাইফত অপশ্যনছ থাকে চব বস্তুৰে অপশ্যনছ খোলাই থৈ দিব লাগে চ' নেক্সট আমি কলেজবোৰ ক'ম কলেজৰ কাৰণে ভেটেনেৰীৰ কাৰণে দুখনেই কলেজ আছে এখন হ'ল তোমাৰ গুৱাহাটীত আছে আৰু এখন লখিমপুৰত আছে লখিমপুৰ কলেজ অফ ভেটেনেৰী আৰু বাকী এইবোৰ যি কলেজ আছে সেইবোৰ হ'ল তোমালোকৰ এগ্ৰিকালচাৰৰ কাৰণে হয় তোমাৰ কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট সেইবোৰ আছে আৰু চাই ল'ব পাৰা কি কলেজ আছে নেক্সট আমি এগ্ৰিকালচাৰ কেৰিয়াৰ অপশ্যন চাওঁ এগ্ৰিকালচাৰ কেৰিয়াৰ অপশ্যন ধৰক তোমাৰ প্ৰডাকশ্যন অফিচাৰ হ'ব পাৰিবা এইবোৰ চোৱা কি আছে নেক্সট গভৰ্ণমেণ্ট ছেক্টৰত তুমি কাম কৰিব পাৰিবা আৰু তোমাৰ ইমাৰ্জিং এৰিয়াছ কাম কৰিব পাৰিবা এইবোৰ বহুত কেৰিয়াৰ অপশ্যন আছে এগ্ৰিকালচাৰৰ চ' আৰু তোমালোকৰ চেলাৰী চাওঁ চেলাৰী তোমাৰ ভাল এমাউণ্টত তুমি চেলাৰী পাবা যদি তুমি গভৰ্ণমেণ্টে চাকৰি পাওঁ আৰু বহুত ভাল এমাউণ্টত চেলাৰী পায় আৰু চ' এইটো হ'ল তোমাৰ এগ্ৰিকালচাৰ ভেটেনেৰী নেক্সট আমি কেৰিয়াৰ অপশ্যন চাওঁ নেক্সট কেৰিয়াৰ অপশ্যন হ'ল তোমালোকৰ বি ফাৰ্মা আৰু ডি ফাৰ্মা চ' বি ফাৰ্মাটো হ'ল তোমালোকৰ বেচেলৰ হয় আৰু ডি ফাৰ্মাটো ডিপ্ল'মা হয় চ' বেচেলৰ কাৰণে তোমালোকৰ 4 ইয়াৰৰ কৰ্চ হয় আৰু তোমাৰ ডিপ্ল'মাৰ কাৰণে 2 ইয়াৰ্ছৰ কৰ্চ হয় এইটো তোমালোকৰ এক্সাম হয় ঠিক আছে এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিত কণ্ডাক্ট কৰে সেইটো হ'ল তোমাৰ কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন সেইটো তোমাৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেটত এডমিশ্যন ল'ব লগা হ'লে চ' এইটো এক্সাম এতিয়ালৈ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ল এইটো তোমালোকে যাইলে তোমালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাইলে তোমালোকে চেক কৰিব পাৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে তোমালোকে এইটো ফৰ্মটো ফিল আপ কৰিব পাৰা যিসকলৰ বি ফাৰ্মাৰ ইচ্ছা আছে আৰু চ' এইটো যে আমি কলেজ চাওঁ কলেজ তোমালোকৰ আছে GMC আছে এইখন হ'ল তোমালোকৰ গভৰ্ণমেণ্ট কলেজ হয় ত' এইখনত তোমালোক বি ফাৰ্মাৰ কাৰণে কৰ্চ দিয়া হয় আৰু তোমালোকৰ প্ৰাইভেট আছে আসাম ডাউন টাউন ইউনিভাৰ্চিটি আছে নিমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউচনত আছে ৰয়েল গ্ল'বেল কাজিৰঙা ইউনিভাৰ্চিটি আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট কলেজতো তোমালোকৰ বি ফাৰ্মাৰ এডমিশ্যন দিয়া হয় আৰু তোমালোকৰ আৰু এটা এক্সাম পতা হয় CUET দিও তোমালোকৰ বি ফাৰ্মাত এডমিশ্যন ল'ব পাৰা সেইটো তোমাৰ কলেজ আছে আসাম ইউনিভাৰ্চিটি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে আৰু তেজপুৰ ইউনিভাৰ্চিটিটো আছে তোমালোকৰ বি ফাৰ্মাৰ কাৰণে চ' এইটো হ'ল তোমাৰ বি ফাৰ্মা আৰু এইটো আমি কেৰিয়াৰ অপশ্যন চাওঁ কেৰিয়াৰ অপশ্যন কি আছে তোমাৰ বি ফাৰ্মাত লাইক বহুত ভাল এটা কেৰিয়াৰ অপশ্যন হয় তোমালোকৰ বি ফাৰ্মাৰ বহুত জেগাতে তোমালোকে কাম কৰিব পাৰিবা আৰু লাইক তোমালোকে ক্লিনিকেল ফাৰ্মাচিষ্ট হ'ব পাৰিবা তোমালোকে হস্পিটেলত তোমাৰ আৰু ৰিটেইলৰ নিজৰ প্ৰাইভেট ক্লিনিকছত তোমালোকে প্ৰেক্টিচ কৰিব পাৰিবা ফাৰ্মাচিষ্ট আৰু তোমালোকৰ এইটো তোমালোকৰ বহুতে কি কৰে তোমাৰ বি ফাৰ্মা কৰিলে তোমালোকৰ লাইচেঞ্চখনো ভাড়াত দি দিয়ে ত' তেনেকুৱা এটা ইনকাম চ'ৰ্চ হয় এইটো তোমালোকৰ ড্ৰাগ ইনস্পেক্টৰ হ'ব পাৰিবা আৰু গভৰ্ণমেণ্ট ফাৰ্মাচিষ্টত তেনেকৈ কাম কৰিব পাৰিবা আৰু কিছুমানে কি কৰে তোমালোকৰ হেৰি কৰি লয় মাষ্টাৰ্ছ কৰিলে PhD কৰিলে তোমালোকৰ তেনেকৈ তোমাৰ হেৰিত প্ৰফেচাৰো হ'ব পাৰা আৰু কিছুমানে আৰু কি কৰে হস্পিটেল মেনেজমেণ্ট কৰিব পাৰা MBA কৰিব পাৰা চ' তেনেকৈ চাব পাৰা তোমালোকৰ বহুত ধৰণৰ কেৰিয়াৰ অপশ্যন আছে তোমাৰ বি ফাৰ্মাটো চ' এটা ইমাৰ্জিং ব্ৰাঞ্চ হয় এইটো চ' তোমালোকে এবাৰ ভাবিব পাৰা বি ফাৰ্মাৰ কাৰণেও চ' নেক্সট হ'ল তোমালোকৰ পেৰামেডিকেল কৰ্চ চ' পেৰামেডিকেল কৰ্চতো তেনেকুৱা তোমালোকৰ দুটাই আছে তোমাৰ ডিপ্ল'মা আছে আৰু এটা ডিগ্ৰীও আছে হা চ' সেইটোৰ কাৰণে তোমালোকৰ কিছুমানত ক্লাছ 12ৰ মাৰ্কছেদি তোমালোকৰ এডমিশ্যন হয় আৰু কিছুমানত কি এণ্ট্ৰেঞ্চ থ্ৰু দি এডমিশ্যন হয় এতিয়া কলেজ যদি চাওঁ তোমালোকৰ কলেজ আমাৰ গভৰ্ণমেণ্টে কলেজ আছে তোমাৰ GMC MC SMC JMC আৰু ফাৰ্মাচী এই 5খন তোমালোকৰ গভৰ্ণমেণ্ট কলেজ হয় তোমালোকৰ অসমৰ আৰু এটা তোমালোকৰ এক্সাম হয় হা তোমালোকৰ হেৰি কাৰণে পেৰামেডিকেল কৰ্চৰ কাৰণে চ' এইটো MCA কণ্ডাক্ট কৰে চ' এইটো ফৰ্ম ফিল আপ চাগে ষ্টাৰ্ট হৈ গৈছে আৰু সেইটো তোমালোকে যি ভাবিছা তোমালোকে এইমছৰ থ্ৰু দি তোমালোকে পেৰামেডিকেল কৰ্চত যাব বিচাৰিছা ত' তোমালোকে এইমছৰ এক্সামটো দিবা চ' এইমছৰ থ্ৰু দি যিসকলে তোমালোকৰ হেৰি কৰে এইমছত পাছ আউট হয় চ' সেইসকলক বহুত ভাল চেলাৰী পায় লাইক 70,000 to 80,000 আৰামছে তোমালোকে ইনকাম কৰি দিব পাৰিবা পেৰামেডিকেল হেৰি কৰিলে
So it is a course যোনটো আমাৰ পেৰামেডিকেল কি কোৰ্স আছে সো মেইন যোন তোমালোকৰ BMLT যোনটো বেচেলাৰ অফ মেডিকেল ল্যাবৰেটৰী টেকনিচিয়ান এটা বহুত ভাল ব্ৰাঞ্চ হয় তোমালোকে চাব পাৰিবা নেক্সট আৰু তোমালোকৰ ৰেডিঅলজি আছে তাৰপিছত কাৰ্ডিয়াক কেয়াৰ আছে তোমালোকৰ ফিজিঅথেৰাপি আছে আৰু ICU টেকনিচিয়ান আছে আৰু তোমালোকৰ বিভিন্ন ধৰণৰ OT টেকনিচিয়ান আছে সো এইবোৰ এটা বহুত ভাল ব্ৰাঞ্চ হয় তোমালোকে যদি ভাবিছা তোমাৰ পেৰামেডিকেলত যাব বিচাৰিছা সো তোমালোকে এইটো এক্সাম দি দিবা তোমাৰ এন্ট্ৰেন্স এটা হ'ব সেইটো এটালে হোৱা নাই আৰু যেতিয়া ফৰ্ম ফিল আপ দিব তেতিয়া মই কৈ দিম বাৰু আৰু এইটো তোমাৰ কেৰিয়াৰ অপচনটো বহুত ভাল হয় তোমাৰ হেৰি কাৰণে পেৰামেডিকেলৰ কাৰণে সো নেক্সট দিন আমি নেক্সট হ'ল আমাৰ BSc নাৰ্ছিং সো এইটো অকল তোমালোকৰ ছোৱালীৰ কাৰণে হয় সো এইটোৰো তোমালোকৰ এক্সাম হয় যোনটো কমন এন্ট্ৰেন্স এক্সামিনেশ্যন সেইটো তোমাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে তোমালোকে যাইলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাইলে চেক কৰিব পাৰা সো এইটোৰো তোমালোকৰ গভৰ্ণমেণ্টৰ প্ৰাইভেট এডমিশ্যন ল'ব লগা হ'লে তোমালোকে এক্সাম দিব লাগিব এইটো আৰু এটা এক্সাম আছে তোমালোকৰ এমচি কণ্ডাক্ট কৰা হয় এইটোৰো ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে তোমালোকে সেইটো এমছত থ্ৰু দিও তোমালোকে BSc নাৰ্ছিং কৰিব পাৰা তো এইটো তোমালোকে এবাৰ চাই ল'বা আৰু যাইলে এইটো কলেজেছ কলেজ তোমাৰ গভৰ্ণমেণ্টৰ আমাৰ তিনিখন কলেজ আছে এখন আছে আমাৰ গুৱাহাটীত ডিব্ৰুগড় আৰু শিলচৰ এই তিনিখন হ'ল আমাৰ গভৰ্ণমেণ্ট কলেজ হয় BSc নাৰ্ছিঙৰ কাৰণে আৰু প্ৰাইভেট কলেজটো বহুত আছে তোমালোকে চাই ল'ব পাৰা কি আছে তোমাৰ প্ৰাইভেট কলেজ প্ৰাইভেটৰ পৰাটো কৰিব পাৰা তো BSc নাৰ্ছিং যিসকলৰ ছোৱালী আছে ছোৱালীৰ কাৰণে বহুত ভাল অপচন হয় এটা কেৰিয়াৰ অপচন হয় BSc নাৰ্ছিংটো তো BSc নাৰ্ছিং কৰিলে তোমালোকে যিকোনো এখন গভৰ্ণমেণ্ট বা তোমালোকৰ প্ৰাইভেট হস্পিটেলত তোমালোকে চিয়ৰলি তোমালোকে চাকৰি পাই যাবা তাত সোমাব পাৰিবা ডাইৰেক্ট সো এইটো তোমালোকে ভাবিব পাৰা সো এইকেইটাই আছিল তোমালোকৰ কেৰিয়াৰ অপচন আৰু লাষ্টলি মই কৈ দিওঁ আৰু এটা বস্তু মনত ৰাখিবা কি সো এইটো তোমালোকৰ নিটটো লাইফ হয় বুজিছো বহুতৰ নিট তোমাৰ সপোন থাকে কি তোমালোকৰ নিট ক্লিয়াৰ কৰিলে MBBS ডক্টৰ হওক বাট তোমালোকে এইটো বস্তু মনত ৰাখিবা কি লাইফ ইজ নট অল এবাউট নিট তোমালোকে যি নিট পাছ কৰিলে তোমালোকে MBBS কৰিলে তোমালোকে লাইফত ছাকচেছফুল হ'বা তেনেকুৱা নহয় তোমালোকৰ আৰু বহুত কেৰিয়াৰ অপচন আছে তোমালোকৰ লাইফত যি তোমালোকৰ সেইবোৰ পঢ়িলে তোমালোকে লাইফত বহুত এক্সেল কৰিব পাৰিবা সো সেইবোৰ কথা কৈ দিলোঁ মই কি কেৰিয়াৰ অপচন আছে আৰু বহুত আছে কেৰিয়াৰ অপচন তোমালোকে ৰিচাৰ্চ কৰা তোমালোকে ইউটিউব চাই লয় তোমালোকে নিজে ওলাই লয় কি তোমাৰ কাৰণে কোনটো বেষ্ট হ'ব আৰু তোমালোকৰ কাৰণে সো ভিডিঅ'ত ইয়ালৈ আছিল সো থেংক ইউ ব্ৰিয়ান আৰু কালি যোনটো মই ক'লোঁ এইটো কাট অফটো ক'লোঁ সেইটো তোমালোকৰ চোৱা মই ভালকৈ তোমালোকৰ ষ্টুডেণ্টৰ একচুৱেলি মই ৰিয়েকশ্যন পোৱা নাছিলোঁ কাৰ কলেজত কিমান মানে বেছি আৰু তো এতিয়া মই গম পালোঁ কি তোমালোকৰ চবৰে মানে চবৰে বেয়া আছে এক্সাম তো কাট অফটো কমিব চিয়ৰলি বহুত কমিব আৰু ডাইৰেক্ট তোমালোকৰ মই এলেনত বা আকাশত শুনা মতে তোমালোকৰ সিমানে কৈছে 525 to 30 ভিতৰতে যাব আৰু কাট অফ সো হোপফুলি তোমালোকে এতিয়া জাষ্ট তোমালোকে অলপ ৰেষ্ট কৰা এতিয়া ইমান বেছি ভাবি নাথাকিবা কি কাট অফ ইমান যাব মানে ৰাছ নকৰিবা বস্তুবোৰ মানে ভালকৈ কুল মাইণ্ড দি তোমালোকে এতিয়া ভাবা আৰু তোমালোকে একদম এক্সাক্ট কাট অফটো তোমালোকৰ ৰিজাল্ট দিয়াৰ পিছত দেখুৱাব পাৰিব এতিয়া কোনো তোমালোকে চিয়ৰলি ক'ব নোৱাৰে কি ইমান কাট অফ যাব সো ৰিজাল্ট দিয়াৰ পিছত তোমালোকে গম পাবা আৰু মই কৈছোঁ এইটো তোমাৰ 65,000 to 70,000 ভিতৰত যোন তোমালোকৰ ৰেংকৰ ইমান ভিতৰত যোন তোমাৰ মাৰ্কছ আছে না তোমালোকে আৰামছে পাই যাবা সো এইটো তোমালোকে ৰিজাল্টলৈ ৱেইট কৰা সো ইমানখিনি আছিল ভিডিঅ'টোত সো থেংক ইউ ব্ৰিয়ান এণ্ড যদি ভিডিঅ'টো ভাল লাগিছিল তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ফাৰ্ডাৰ ভিডিঅ'ৰ কাৰণে আৰু তোমালোকৰ যদি কোনোবা লাগিছে তেনেকুৱা তোমাৰ এক্সাম বেয়া হৈছে বা তুমি ভাবি পোৱা নাই কি কেৰিয়াৰ অপশ্যন চুজ কৰিব সো এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিব পাৰিবা তো সেয়া আছে ঠিক আছে লগ পাম নেক্সট ভিডিঅ'ত সো তব তক के लिए ओके बाय।